হয়, আজি ৰূপহীঘাট বিধানসভা সমষ্টিৰ আমাৰ ৩৯জন সদযাত্ৰী আছে আৰু সেই ৩৯জন সদযাত্ৰীসকলক বগৰাগুৰি জামে মছজিদত আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে ভেকচিনো ইয়াত দিয়া হৈছে আৰু তেখেতসকলক লৈ আমাৰ সমষ্টিৰ আলেম ওলামাসকলক লৈ একেলগে আমি মহান কৰুণাময় আল্লাহ তাআলাৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ বিশ্ব শান্তিৰ বাবে। আমি যাতে সকলোৱে ভাই ককাই হিচাপে মিলা প্ৰীতিৰে বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে যাতে সকলোৰে শান্তিত ৰাখে, তাৰেই আমি সমূহীয়া দোৱা মেহফিল অনুষ্ঠিত কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ৰূপহীঘাট সমষ্টিবাসী সদযাত্ৰীৰ লগতে আমাৰ গোটেই ভাৰতৰ সদযাত্ৰী যিসকল পবিত্ৰ মক্কালৈ গৈ আছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ হজৰ যিখিনি নিয়ম কানুন সকলোৱে যাতে ভালকৈ পালন কৰি আল্লাহক লাভ কৰিব, সান্নিধ্য লাভ কৰিব পাৰে, তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব আৰু মই সকলো সদযাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেখা গৈছে প্ৰতি বছৰে আপুনি এনেদৰে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে? হয়, প্ৰতি বছৰে আজি এইবাৰ নতুন নহয়, প্ৰতি বছৰে আমাৰ সমষ্টিৰ সদযাত্ৰীসকলক লৈ সমূহীয়া দুৱাৰ মেহফিল আৰু এটা সম্বৰ্ধনা অনুষ্ঠান পাতোঁ। আমি ইজনে সিজনে যাতে মনত ৰাখে আমাৰ মাজত থকা অশুভ শক্তিসমূহ যাতে নাইকিয়া হৈ আমি যাতে সকলোৱে শান্তি আৰু মিলা প্ৰীতিৰে থাকিব পাৰোঁ, তাৰ কাৰণে পৰম কৰুণাময়ৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ।